দিনমানৰ আগতে আপোনালোকলৈ এটা ভিডিঅ' দিছিলোঁ মোৰ ঘৰত যে এজোপা আম ফুলিছে আগষ্টৰ মাহত মানে ফাৰ্ষ্টতে দিছিলোঁ আজি 10-12 দিনমান হৈছে ভিডিঅ'টো লোৱা বেছিয়ে হ'ল নেকি ডেটটো চোৱা নাই হয় আম ফুলি আছে আৰু আপোনালোকে ভিডিঅ'টো বহুত মৰম দিলে বহুত চেনেল বহুত জনে চাইছে কমেণ্ট কৰিছে দাদা আম পুলি কিমান পাম দাম কিমান মই কৈছিলোঁ যে তেতিয়া আমৰ পুলি বহুত দাম মই 2 বছৰ আগত আনিছিলোঁ 2 বছৰ মূৰত ফুলিছে তেতিয়া আমৰ পুলিৰ দাম বহুত আছিলে 550 মান টকা দি আনিছিলোঁ আপোনাৰ ভিডিঅ'টো কৈছোঁ কিন্তু এতিয়া সেই আমৰ পুলি বহুত মানে এভেইলেবল হোৱাৰ আগতে হৈছে দামবিলাক বহুত কম ক'ত পাব সঠিক মোৰ দৰে 12 মাহ লগা আমৰ পুলি এইপিনে দেখিছে এইপিনে আপোনালোকে চাই আকৌ এইপিনে ফুলি আছে এইপিনে এইবোৰ কলি দেখিছেনে এয়া আম দেখিছেনে সুন্দৰ এই আগত ফুলা কলিটো প্ৰথম ফুলিছে কাৰণে মই সুধিছিলোঁ কলিটো কম ৰখিছে বুলি কৈছে দেখিছেনে এইটোৰ জোখটোত হৈছে এইটোত আকৌ এই ওপৰতো বহুতকেইটা ৰখিছে আকৌ এইপিনে এইপাৰ ফুলিব লৈছে এয়া দেখিছেনে এই আমৰ পুলি আপোনালোকে আজি ক'ত পাব বা কিমান টকা দামত পাব আপোনালোকক সেই জেগালৈ আজি লৈ যাম মই ক'ৰ পৰা আনিছিলোঁ আপুনি ভিডিঅ'টো শেষলৈকে চাব যদি চাই ভাল পায় লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক মই এই আমৰ পুলি 12 মাহ লগা আমৰ পুলিটো ক'ৰ পৰা আনিছিলোঁ আপোনালোকক সেই জেগালৈ লৈ যাওঁগে ঘৰত যে আপোনালোকক কৈছিলোঁ যে মই এই আমজোপা ক'ৰ পৰা আনিছিলোঁ দেখুৱাম বুলি আপোনালোকে যে কমেণ্ট কৰি আছিলে যে পুলি পাম নেকি বুলি আপোনাৰ এই পুলি গুৰিলৈ সম্পূৰ্ণ লৈ আহিলোঁ পুলি ক'ত পাব কি কথা মই সকলোখিনি যে কম বুলি কৈছিলোঁ আজি ইয়াত পুলিৰ দাম কিমান আম কিমান দিনত লাগিব আজি আপোনালোকৰ সকলোখিনি তন্নকে কৈ আছোঁ 100% ৱাৰেণ্টি সহকাৰে এইপিনে চাই সেয়া সৰু আমৰ পুলি সৰু নহয় আপোনাৰ 3 ফুট 4 ফুট আম চব ফুলি আছে কেমেৰা পাৰ্চন ওচৰলৈ লৈ অহা দেখিছেনে আম ফুলি আছে এইপিনে এই যে ফুলি আছে তাতোতকৈ মেইন ডাঙৰ কথাটো হ'ল কি আম লাগি আছে যদি এই আমজোপা ভালকে ৰুই সাৰ পানী যদি দিয়া হয় হয়তো এইটো আম খাবলৈ পালে যথেষ্ট আপোনাৰ বাদামটো সমান অকণমান এই ছিগি থাকিলে ছিগি গৈছে একো নাই ছিগি যোৱাটো ছিগি গৈছে আপোনালোকৰ অন কেমেৰাত ছিগিছে আম পুৰা কি সুন্দৰ গোন্ধ এনে ধৰণৰ 12 মাহ লগাৰ আমৰ পুলি যদি আপোনালোকক লাগে যিটো ফোন নম্বৰ গৈ আছে যোগাযোগ কৰক পুৰা অসমত যোন জেগাতে নহওক কুৰিয়াৰ ছাৰ্ভিচৰ যোগে ডেলিভাৰী কৰিব আৰু যদি ডাইৰেক্ট আপোনালোকে ল'ম বুলি ভাবিছে ঢকুৱাখনা আভা নাৰ্চাৰীলৈ আহক আৰু আহিলে ইয়াতে মন পচন্দৰ পুলিটো বাছি আপোনালোকে নিব পাৰিব আমাৰ ক্ষুদ্ৰ লগত আছে আভা নাৰ্চাৰীৰ মালিক শিৱদা নমস্কাৰ আপুনি মোক 2 বছৰ আগতে 12 মহীয়া আম বুলি কৈ 2টা আমৰ পুলি দিছিলে যথেষ্ট তেতিয়া দাম লৈছিলে তেতিয়া সিজনটো বেলেগ আছে আজি 2 বছৰ আগৰ কথা তেতিয়া হয়তো আপুনি কৈছে বহুত দূৰণিৰ পৰা আনিব লাগে আমাৰ অসমত ইমান এভেইলেবল নাছিলে কিন্তু সেই 2 বছৰ মই চাওঁতে মোৰ আমনি লাগি গৈছে যে আম নেলাগে 12 মহীয়া আম নেলাগে হঠাৎ এইবাৰ আগষ্ট মাহৰ পহিলাতে সেই আমজোপা লাগিবলৈ সক্ষম হৈছে মই তেতিয়া হতভম্ব হৈ গৈছে আচৰিত যে আগষ্ট মাহত জানো আম লাগে তেতিয়া গম পাইছে 12 মহীয়া আম আপোনালৈ মই ফোন কৰিছিলোঁ দত্ত এতিয়াৰ পৰা হয়তো লাগিবলৈ আৰম্ভ কৰিছে হয় আম এটা দলত লাগিছে এটা দলত ফুলিছে এটা দলত কলি হৈছে একচুৱেলি আপোনাক মই একদম অশেষ ধন্যবাদ দিছোঁ আপোনাৰ আভা নাৰ্চাৰীৰ পৰা নিয়া 2জোপা আম 12 মাহী ছাকচেছফুল আপোনাৰ পালো আপুনি কৈছিলে যে 100% ৱাৰেণ্টি আছে কিন্তু আপুনি অকমান ধৈৰ্য সেইটো কথা কৈছিলে আপুনি ভাল লাগিলে 2 বছৰ মূৰত লাগিছে আজি যিহেতু আকৌ আপোনালোকৰ ধুনীয়া কালেকশ্যন আছে 12 মহীয়া আম ফুলি আছে লাইভ দেখিছে ৰাইজে ফুলি আছে এইপিনে কেমেৰা পাৰ্চন এইপিনে ফুলি আছে কিন্তু এতিয়া আপোনাৰ এই বছৰ 2025 বৰ্ষৰ আমৰ পুলি ৰেট কি ৰাখিছে ধন্যবাদ ডক্টৰ আপুনি আসলতে ডিকে টেকনিক্যাল ফাৰ্মৰ পৰা আপুনি আমাৰ মোৰ লগত যেটো সম্পৰ্ক আছিল আপুনি আম পুলি নিছিলে আৰু ধৈৰ্যফল মিঠা বুলি আপুনি নিজে প্ৰমাণ কৰি দিলে আৰু আপুনি এজন খুব সুদক্ষ ভাল খেতিয়ক আসলতে সঁচা কথা ক'বলৈ হ'লে আপুনি খেতিৰ ওপৰত আপোনাৰ অধ্যয়ন আছে তো গছ পুলি হিচাপে আপুনি যথেষ্ট ভালকে ৰুলে আৰু আমাৰ ইয়াতে যিখিনি 12 মাহী আম দেখিছে আমি অকমান ওচৰলৈ লৈ আহা ওচৰৰ পৰা দেখুৱা অকমান ধুৱাই দেখুৱা খুব সুন্দৰ আম পুলি এইখিনি সাইজো বহুত ভাল ডাঙৰ সাইজ হয় এইখিনি আমি 260 200 পৰা 250 টকাত আমি দিব পাৰো এইখিনি আম পুলি এতিয়া বৰ্তমান কেমেৰা মই তেতিয়া নিতে 550 500 আছিল এতিয়া 250 টকা দিব পাৰিম 250 টকা 12 মহীয়া ভাল আম পুলি ভাল এখন এটা কথা সুধিব পাৰে মই সুধো আপোনাক 250 টকাত আপুনি যিহেতু দিব ধৰক কোনো মানুহে যদি আঁতৰৰ পৰা বিচাৰে তেখেতে কুৰিয়াৰ কৰি দিবলগীয়া হয় ধৰক আপুনি ডেলিভাৰী তেতিয়া ডেলিভাৰী চাৰ্জটো তেতিয়া যদি মানে কথাটো এনেকুৱা দূৰৰ মানুহক দিবলৈ হ'লে ডেলিভাৰী চাৰ্জটো তেওঁলোকে দিব লাগিব গাড়ী যিটো কুৰিয়াৰ চাৰ্জ হয় তেওঁলোকে এক্সট্ৰাকে আমাক দিব লাগিব সেইটো আমি দিলে 250 টকাতে এতিয়া দি দিব পাৰিম খুব ধুনীয়া পুলি দিম বহুত ধুনীয়া একদম ফুল ফুলি থকা পুলি আপোনাৰ এই ফ্ৰণ্ট কেমেৰাত এইটো চাব পাৰে একদম সুন্দৰ পুলি ফুল ফুলি আছে চাওক
এতিয়া আগষ্ট মাহ আজি আপোনাৰ আগষ্ট হল কেই তাৰিখ 20 তাৰিখ মান হৈছে আজি 21 তাৰিখ আগষ্ট 21 তাৰিখে মই ভিডিঅ'টো শ্বুট কৰিছো আমাৰ সেউদা নাৰ্চাৰী আভা নাৰ্চাৰীত এয়া চাওক কাম ফুলি আছে কলি আপোনালোকৰ আগত ছিগি গৈছে চাওক একদম 100% অৰিজিনেল পুলি ডুপ্লিকেট নহয় আপুনি 500-600 দি নিব লাগে অনলি 250 গ্যাৰান্টি আছে 100% গ্যাৰান্টি আছে মই দিছো আপোনাৰ কথা বাদ দিয়ক মই প্ৰমাণ পালো মই গ্যাৰান্টি দিছো যদি আপোনালোকে এই আম নিয়াৰ পাছত এই ভিডিঅ'টো সেভ কৰি থব আপোনালোকে মই 2 বছৰ টাৰ্গেট দিছো মই নেটো নকওঁ যে আপোনাৰ 1 বছৰ লাগিব বা আপোনাৰ 2 বছৰ 1.5 বছৰ লাগিব এইটো নকওঁ 2 বছৰ পিছত যদি আপোনালোকে আম সাকসেসফুল নালাগে এনেকে চেন্ডেল খুলি মোক মাৰিবা আঠু গুৱাই লৈ লাইভ কৈছো ডিকে যি চ্যালেঞ্জ নকৰা সব ভিডিঅ'ত এইটো ভিডিঅ'ত চ্যালেঞ্জ কৰিছো কিয় নিজে প্ৰমাণ পাইছে হয় নিশ্চয় যেতিয়া যিকোনো এটা বস্তু আপুনি প্ৰমাণ পাব তেতিয়া মানে চ্যালেঞ্জ দিব চেন্ডেল খুলি মোক প্ৰথম মাৰিব আৰু আপোনাৰ 2 বছৰ দিনত যিমান পইচা হল আপোনাৰ যিমান খৰচ হল মই ভয় দিম 1000 2000 3000 ডক্টৰ এটা কথা আমি বেলেগ কোনোবাই কি ৰেট দিছে নাজানো আমি 250 টকা যিটো পুলি দিম ভাল পুলি দিম না বেয়া পুলি নিদো আপোনাৰ কম দামত দি পিনি কোনোবাই স্ক্ৰিনশ্বট মাৰি পিনি আহিব পাৰে ভিডিঅ'ত এইটো দেখাইছিলে নিশ্চয় মোক এনেকুৱা পুলিয়ে লাগে হয় 100% একদম হেতু গ্যাৰান্টি আছে হয় বাকি যে কি নহওক আপোনাৰ গ্যাৰান্টি হওক পুলি যে দিব দিয়াৰ পিছত আপোনাৰ ইনে কোনোবা যদি বা 50 পিস বিচাৰিলে তেতিয়া আৰু অকমান আমি কমাই দিম ডিসকাউন্ট কমাই দিম আপোনাৰ ভিডিঅ' চাই পিনি যদি কোনোবাই আমাৰ পুলি বিচাৰে আমি আৰু অকমান ডিসকাউন্ট দি দিম আহক তেতিয়া হলে আমাৰ নাৰ্চাৰী যদি আপোনালোকে মাজুলী গৈছে একবাৰ এন্টি মাৰক আৰু যদি আপোনালোকে নাহে এই ফোন নম্বৰত ফোন কৰক ডাইৰেক্ট ডেলিভাৰী নো টেনশন যিখিনি গাড়ী যোগে যাব সেইখিনি গাড়ী ভাড়া এখেতে দি দিব টকালৈ 20-30 টকা কিন্তু আপুনি এটা পুলি লৈ যদি আবার ডিব্ৰুগড় খুজে গাড়ী ভাড়া 100 টকা পিছত তেতিয়া কিন্তু এও দিব নোৱাৰে মাজুলী ঢকুৱাখানা হলে একো দিগদাৰ নাই তেওঁলোকে এও পঠিয়াই দিব কিন্তু আপুনি 2টা-3টা যদি লয় তেতিয়া বোলে ডিব্ৰুগড়লে 3টা বিচাৰিছে তেতিয়া গাড়ী ভাড়া এখেতে দি দিব মোক বিনোবা দি দিব নিশ্চয় দি দিব একদম 100% একদম পুলি ইয়াতো জাত বুলি বেলেগ একো নাই 12 মাহী এইটো 12 মাহী ভেৰাইটি ইয়া 12 মাহী ভেৰাইটি আপুনি নিজে দেখিছে ইয়া ফুল বাকি সময়বিলাকৰ লগত নিমিলে এটা ফুল আহিছে কলি আহিছে গতিকে ইহঁতৰ টাইমটো অলপ বেলেগ আমাৰ বাকি অমৰাপলি হওক বাকি আৰু এখন এটা গুৰুত্বপূৰ্ণ কথা আছে কিছু লোকে কয় নাৰ্চাৰীত আমটো ফুলি থাকে বা আমটো কলি হৈ থাকে আমি অনা ৰোৱাৰ পিছত আমটো বা কলি বা ফুল পটকৰে নুফুলে তাৰ ক্ষেত্ৰত মেইন কাৰণটো কি বুলি ভাবে আচলতে কথাটো সব পৰিচৰ্য আপুনি পৰিচৰ্যাটো যদি ভালকে কৰা হয় পুলিটোক যদি ভাল সুৰক্ষা দিয়া হয় পৰিচৰ্যা কৰা হয় মানে আপুনি নিজে এজন ভাল খেতিয়ক হিচাপে এটা কথা বুজি পায় জানে যে যিটো বস্তু আপডাল কৰি পৰিচৰ্যা কৰি সময়মতে তাৰ সাৰ পানী ঔষধ আদি যোগান ধৰিব পাৰিব সি নিশ্চয় ফল দিব যদি এনে পেলাই থৈ দিয়েগে এনে ৰুই থৈ দিয়েগে তেতিয়াতো যে আপুনি আম পুলি এটা নি যদি এনে গাত অকমানকে গাত খানি দি ৰুই থৈ দিয়া তাত যদি আপোনাৰ 10 মান ছাগলীয়ে খাই দিয়ে মৰিয়ে থাকিব গৰুৱে খাই দিয়ে সেইটো নকৰিব আম পুলিটো ধুনীয়াকে গাত চাত 2 ফুট গাত খানি জ্বলাই মেলি সাৰ যাব গোবৰ দি বেলেগ আপোনাৰ কিনা সাৰ দিব লাগে জৈৱিক সাৰ দি আপুনি যদি ভালকে আপডাল কৰে আমটো 100% মই আজি ৰিজাল্ট পাইছো আপোনাৰ কিয় নাপাব আৰু কোনোবাই যদি মানে জনাক খেলি মেলি হয় বুজাত খেলি মেলি হয় তেওঁলোকে আপোনাক ফোন কৰিব বা আমাক ফোন কৰিব পাৰে আমি নিশ্চয় যিমানখিনি পাৰো তেওঁলোকক সহায় কৰিম বা কেনেকে যদি ইয়াৰ পৰা নিউটো যদি হুদে সব আমি সহায় কৰিম বোলে ইয়াৰ পৰা নিলে তেওঁ ৰুবৰ সময়ত যদি হুদে দাদা আমি কি দিব লাগে আমি সব গোটাই দিম দেখুৱাই দিয়া এই ফুলবোৰ আমি অকণ ওচৰলৈ আহা মানে সময়ত কি পৰিচৰ্যা লাগে সাৰ পানী কেনেকে দিব লাগে আমাক আমি সব এইবিলাক সম্পূৰ্ণ হেৰি দি দিম সম্পূৰ্ণ মানে সেইকাৰণে আপোনালোকে আহক ঢকুৱাখানা আভা নাৰ্চাৰীৰ লগত নম্বৰটো গৈ আছে যোগাযোগ কৰক 12 মহীয়া আম ওৱান্টি থকা মই ক'লো নহলে মোক চেন্ডেল খুলি মাৰিব মই ক'লো নহয় আপোনালোকে নিয়ক নি আপোনালোকৰ বাৰীত অইনটো নহলে এজোপা ৰুই 12 মাহ চাটনি খাবলে পদিনা লগত এনেকুৱা আম লগাই লওক মোৰ গতে তেতিয়া হওক নহওক চাটনিটোকে আমৰ গোন্ধ আমাৰ থলুৱা আমাৰ নিজৰ আচলতে কেনেকুৱা আমি বাহিৰৰ যিবিলাক সাৰ দিয়া আম সেইবিলাক খতকে আমি নিজৰ ঘৰতে যদি ভাল আম এটা খাব পাৰো ফ্ৰেছ আম এটা খাব পাৰো নহয় জানো স্বাস্থ্য ভাল হ'ল মনটো ভাল লাগিলে গতিকে নেক্সট আপোনালোক আজি বহুত ভিডিঅ দীঘলীয়া নকৰো এই ধুনীয়াকে একবাৰ দেখুৱাই দিছে কেমেৰা পাৰ্চনে এইপিনে দেখুৱাই দিয়ে আৰু এটা নেক্সট কথা কওঁ যিটো আপেল চলি আছে G9 যে গোলাঘাটত দি আছে এছাইনমেন্ট এগৰাকী বাইদেউ ঘৰত লাগিছে তেওঁ খুব ফালি আছে আমিও লগাইছো এতিয়া দেখুৱাইছো নেক্সট আপেলৰ পুলি তাতকৈ দুগুণা কমৰ দামতে কম দামত পাব নিশ্চয় কম দামতে এটা লাগিলেও পঠিয়াম কুৰিয়াকৈ পাব দুজোপা লাগিলেও পঠিয়াম 100 জোপা লাগিলেও পাব কমতেই যদি তাৰ পৰা 250 কিনিছে আমি 200 দিম চেলেঞ্জ দিছো আৰু ভিডিঅ যদি ভাল পায় লাইক কমেন্ট শ্বেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কৰি হ'ব এনেকুৱা গুৰুত্বপূৰ্ণ কিছুমান ভাল পুলি ভিডিঅ এতিয়া আপোনালোকে পাই থাকিব সদায় নহয় মাহেকত 2টা হলেও পাই থাকিব আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু যিবিলাক প্ৰণালী ইয়াতে দি থকা হ'ব আৰু 12 মহীয়া আম আপোনালোকে ইয়াৰ পৰা ল'ব বুলি আশা থাকিলে
সেইটোকে মই ভিডিঅ'টো প্ৰথম ছাবস্ক্ৰাইবাৰসকলক আৰু নমস্কাৰ আপোনাকো ধন্যবাদ দিলো। আপোনাক একদম নমস্কাৰ। মই বৈধই কৈছো, মই মানে আম নিছিলো 2 বছৰ মত লাগিলে যে একদম নমস্কাৰ দিছো। আৰু মোৰ কৃষক ৰাইজসকল, মোৰ ছাবস্ক্ৰাইবাৰসকলকো এনেকুৱা সুন্দৰ পুলি আপুনি প্ৰদান কৰি থাকক, তাকে আপোনাক আশীৰ্বাদ কৰিছো। জয় হিন্দ, জয় কিষাণ, জয় কিষাণ। নমস্কাৰ।